Okay, so এইটো ভিডিঅ' তোমালোকৰ চেপ্টাৰ নম্বৰ 2 পৰা ষ্টাৰ্ট কৰিম, যোনটো হৈছে তোমাৰ এক্সেছ 2013 আৰু তোমালোকৰ ইয়াত কি আছে তোমাৰ ডিজাইন ভিউ, তোমাৰ কুৱেৰিজ, ফৰ্মছ এণ্ড ৰিপৰ্ট। চ' এইকেইটা কি হয় মই তোমালোকক এটা ব্ৰিফলি কৈ দিছোঁ। অ'কে, চ' আমি MS এক্সেছত কি কৰিছিলোঁ, তোমাৰ টেবুল ক্ৰিয়েট কৰিছিলোঁ, ঠিক আছে। চ' তোমাৰ সেই টেবুল ক্ৰিয়েট কৰাৰ তোমাৰ দুটা ৱেজ আছে বা দুটা ৱেত আমি টেবুল ক্ৰিয়েট কৰিব পাৰোঁ। তোমাৰ এটা হৈ গ'ল ডাটা শ্বীট ভিউ, যোনটো তোমাৰ বাই ডিফল্ট থাকে, আৰু এটা নেক্সট হৈ গ'ল তোমাৰ ডিজাইন ভিউ, ঠিক আছে। এতিয়া ডিজাইন ভিউটো কি হয়, কাৰণ আমি ডাটাবেজ মানে তোমাৰ ডাটা শ্বীট ভিউত আমি অলৰেডি চেপ্টাৰ 1ত পঢ়িলোঁ যে তোমাৰ ডাটা শ্বীট ভিউত আমি কেনেকৈ কাম কৰোঁ। এতিয়া নেক্সটটো আহিলে ডিজাইন ভিউ। চ' ডিজাইন ভিউটোৱে কি কৰে তোমাক, ডিজাইন ভিউ gives us more control in setting the properties of table, form, etc. মানে কি হয় তোমাৰ ডিজাইন ভিউটোৱে আমাক কণ্ট্ৰল কৰিব দিয়ে, মানে আমাক আগৰটোতকৈ বেছিকৈ কণ্ট্ৰল কৰিবৰ কাৰণে দিয়ে, কিছুমান প্ৰপাৰ্টিজ কিছুমান আমাক দিয়ে, কিছুমান ফিচাৰ্ছ আমাক দিয়ে, যাতে আমি আমাৰ টেবুলখন ভালকৈ ইউজ কৰিব পাৰোঁ বা এক্সেছ কৰিব পাৰোঁ বা অৰ্গেনাইজ কৰিব পাৰোঁ, ঠিক আছে। এতিয়া আমি যেতিয়া এখন টেবুল বনাওঁ, টেবুলখনত আমাৰ কি হয় বহুতখিনি মানে লাইক তোমাৰ থাউজেণ্ডছ অফ বা হাণ্ড্ৰেডছ অফ তোমাৰ ৰিপৰ্টছ থাকে বা আমাৰ ডেটাছ কিছুমান থাকে বা ৰেকৰ্ডছ থাকে ন। তো এতিয়া সেই থাউজেণ্ডছ অফ ৰেকৰ্ডছৰ পৰা আমি তাৰ ভিতৰৰ পৰা আমি কেনেকৈ গম পাম যে আমাক কোনটো দৰকাৰ হ'ব, আমি ভিতৰৰ তাৰে এটা অবজেক্ট বা তাৰে এটা কিছুমান ফাংচনছ আমি কেনেকৈ ইউজ কৰিম। চ' সেই ইনফৰ্মেশ্যনবোৰ আমাক বিচাৰিবৰ কাৰণে এতিয়া এক্সেছে তোমাৰ কি কৰে, আমাক কিছুমান ফিচাৰ্ছ দিয়ে। সেই ফিচাৰ্ছৰ থ্ৰু দি আমি কি কৰোঁ, আমাৰ কামকেইটা ইজি হৈ যায়, যাতে আমি সেই আমাৰ যোনখিনি দৰকাৰী ইনফৰ্মেশ্যন হয় বিচাৰিব পাৰোঁ। সেই তোমাৰ ফিচাৰ্ছকেইটাই হৈছে তোমাৰ এটা হৈ গ'ল কুৱেৰিজ, এটা হৈ গ'ল ফৰ্মছ, এটা হৈ গ'ল ৰিপৰ্ট। এইকেইটাই কি কৰে, আমাৰ যোনখিনি আমাৰ বহুতখিনি আমাৰ ডাটাবেছ থাকিব নহয়, মানে আমাৰ ডাটা থাকিব নহয় ডাটাবেছত বা তোমাৰ টেবুলত, চ' সেইখিনি বিচাৰাত আমাৰ সহায় কৰে, ঠিক আছে। এতিয়া ফাৰ্ষ্টত আহিলে ফৰ্মছ, ঠিক আছে। এতিয়া ফৰ্মটোৱে কি কৰে, মানে ফৰ্মটোৰ কাম কি হৈছে গম পোৱা নাই। ফৰ্মটোৰ কাম হৈছে তোমাৰ এণ্টাৰিং এণ্ড এডিটিং ডাটা, ঠিক আছে। তাৰ কামটো হৈছে এণ্টাৰিং এণ্ড এডিটিং ডাটা ফৰ দ'জ হু আৰ নট ফেমিলিয়াৰ উইথ এক্সেছ, মানে যোনখিনি মানুহ বা যোনখিনি ইউজাৰে হওক তোমাৰ এক্সেছৰ লগত ফেমিলিয়াৰ নহয় বা এক্সেছ সদায় ইউজ কৰি থাকে, তেওঁলোকৰ কাৰণে ডেটা তোমাৰ এণ্ট্ৰি কৰা বা এডিট কৰাৰ ইজি প্ৰচেছ এটা হৈ গ'ল তোমাৰ, মানে ইজি কৰি দিয়ে তোমাৰ ফৰ্মটোৱে। অ'কে, নেক্সট আহিলে তোমাৰ কুৱেৰিজ। তো কুৱেৰিজত কি কৈছে, কুৱেৰিজ এলাউ ইউ টু চিলেক্ট ডাটা ফ্ৰম এ টেবল অৰ টেবলছ এজ পাৰ ইউ ৰিকুৱাৰমেণ্ট। তাৰমানে কি হৈছে, কুৱেৰিজটোৱে তোমাক এলাউ কৰে ডাটা কিছুমান তুমি চিলেক্ট কৰিব পাৰা। এতিয়া বহুতখিনি তোমাৰ টেবুলৰ ডাটা আছে, সেই ডাটাৰ পৰা তোমাক কোনটো লাগিব, সেই তোমাক যোনখিনি ডাটা লাগিব সেইখিনি ডাটা চিলেক্ট কৰিবৰ কাৰণে তোমাৰ কুৱেৰিজটো ইউজ কৰা হয়। অ'কে, কাৰণ এতিয়া চোৱা, এতিয়া তুমি বোলে তোমাৰ ওচৰত বোলে 1000টা ৰেকৰ্ডছ আছে, তুমি 1000ৰ ৰেকৰ্ডৰ ভিতৰত বোলে তাৰ ভিতৰৰ কোনোবা এটা বোলে ল'ব লাগে, সেই তুমি যে কোনোবা এটা ল'বা তাৰ ভিতৰৰ পৰা, সেইটো চিলেক্ট কৰিবলৈ তোমাৰ কুৱেৰিজটো ইউজ কৰা হয়, ঠিক আছে। এতিয়া বোলে তোমাৰ 1000টা ৰেকৰ্ডছ আছে, তাৰ ভিতৰত কোনোবা এটা এডিট কৰিব লাগে বোলে, তো এডিট কৰিবলৈ তোমাৰ কি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব, আৰু চিলেক্ট কৰিবলৈ তোমাৰ কি হয়, এই কুৱেৰিজটো ইউজ কৰা হয়, ঠিক আছে ন। এতিয়া নেক্সট আহিলে তোমাৰ ৰিপৰ্টছ। তো এজ পাৰ ইয়ৰ বুক তোমালোকে দিয়া আছে যে ৰিপৰ্টছ গিভছ আছ ডাটা ইন প্ৰিণ্টাৰ ফ্ৰেণ্ডলি ফৰ্মেট। তাৰমানে কি হয়, এতিয়া তুমি যোনখিনি ডাটা তুমি কাম কৰিলা, এডিট কৰিলা, সেইখিনি তুমি চাবও লাগিব নহয়। এই চাবলৈ তোমাৰ কি কৰে, ৰিপৰ্টছটোৱে তোমাৰ প্ৰিণ্টাৰ ফ্ৰেণ্ডলি ফৰ্মেটত তোমাক দি দিয়ে, যাতে তুমি ৰিপৰ্টখিনি চাব পাৰা। অ'কে, তো নেক্সট চাম আমি তোমাৰ ক্ৰিয়েট টেবল ইন ডিজাইন ভিউ। তাৰমানে কি হ'ব, আমি টেবুল এখন ক্ৰিয়েট কৰিম তোমাৰ কিহত, ডিজাইন ভিউ। অ'কে, চ' তাৰ কাৰণে কেইটামান প্ৰচেছ আছে, সেইকেইটা তোমালোকে কৰিব পাৰা, মই কৈ দিছোঁ। অ'কে, চ' ফাৰ্ষ্ট পইণ্টত দিয়া হৈছে তোমাৰ ক্লিক দ্য টেবল বাটন টু অ'পেন এ টেবল ইন ডাটা শ্বীট ভিউ, ঠিক আছে। চ' এইটো আমি অলৰেডি ফাৰ্ষ্ট চেপ্টাৰত কৰিছিলোঁ যে আমি টেবল বাটনটো ক্লিক কৰিলে তোমাৰ কি হ'ব, এখন টেবুল এখন ক্ৰিয়েট হ'ব তোমাৰ কিহত, ডাটা শ্বীট ভিউ, ঠিক আছে। নহ'লে তোমাৰ আৰু এটা অপশ্যন আছে, নেক্সট অৰ দিছে চোৱা, ক্লিক দ্য টেবল ডিজাইন বাটন, ঠিক আছে। কি কৈছে তোমাক, ক্লিক দ্য টেবল ডিজাইন বাটন টু অ'পেন দ্য ডিজাইন ভিউ। অ'কে, চ' তোমাৰ ডিজাইন ভিউটো অ'পেন কৰিবলৈ আমি কি কৰিব লাগিব, টেবল ডিজাইন বাটনটো আমি ক্লিক কৰিব লাগিব, ঠিক আছে। আৰু আমি এতিয়া এইটোৰ ওপৰতে আমি মেইনলি ফ'কাছ কৰিম গোটেই চেপ্টাৰটো, ঠিক আছে। এতিয়া তুমি টেবল ডিজাইন বাটনটো ক্লিক কৰিলে তাত তোমাৰ দুটা অপশ্যন আহিব বা দুটা পাৰ্টত ভাগ হৈ যাব। এটা হৈ গ'ল তোমাৰ ফিল্ড ডেফিনেশ্যন গ্ৰিড, আৰু এটা হৈ গ'ল ফিল্ড প্ৰপাৰ্টিজ পেন, ঠিক আছে। এতিয়া আমি টেবুলখনত ফিল্ড নেম দিবলৈ বা ডেটা টাইপ কি হ'ব সেই টেবুলখনৰ, সেইটো দিবলৈ আমি কি ইউজ কৰোঁ, ফাৰ্ষ্ট এইটো তোমাৰ ফিল্ড ডেফিনেশ্যন গ্ৰিড, ঠিক আছে। এইটোৱে তোমাৰ কি কৰে যে এখন টেবুলত আমি সেই টেবুলখনৰ এটা ফিল্ড নেম দিব লাগিব স্পেচিফাই, দেন তোমাৰ সেই টেবুলখনত কি কি ডাটা টাইপ লাগিব সেইটো দিবলৈ আমি ফিল্ড গ্ৰিড নেমটো ইউজ কৰোঁ। আৰু এখন টেবুলততো আমাৰ বহুতখিনি ফিল্ড থাকে, চ' সেই বহুতখিনি ফিল্ডৰে ইচ মানে তোমাৰ এটা ফিল্ডৰ কাৰণে আমি বেলেগ বেলেগ ডেছক্ৰিপশ্যন দিব পাৰোঁ। আমি কাৰ থ্ৰু দিব পাৰোঁ, ফিল্ড ডেফিনেশ্যন গ্ৰিডৰ থ্ৰু দিব পাৰোঁ, ঠিক আছে। নেক্সট আহিলে তোমাৰ ফিল্ড প্ৰপাৰ্টিজ পেন।
চ' ইয়াত কি কৈছে ইট এলাউ আছ টু এণ্টাৰ মোৰ ডিটেইল ফৰ ইটছ ফিল্ড লাইক ফিল্ড চাইজ এটচেট্ৰা তাৰমানে কি হৈছে এই অপশ্যনটোৱে আমাক কি কৰিব আমি সেই ফিল্ডৰ চাইজকেইটা আমি ডিক্লেয়াৰ কৰিব পৰাকৈ আমাক এই অপশ্যনটো দিছে যাতে আমি সেই ফিল্ডৰ চাইজটো আমি দিব পাৰোঁ নিজৰ যিমানটো দৰকাৰ হ'ব অ'কে চ' নেক্সট আছে দ্য টপ হাফ অফ দ্য টেবুল ডিজাইন পেজ কনচিষ্ট অফ দ্য ফলোয়িং তাৰমানে কি কৈছে আমি যে টেবুলখন ক্ৰিয়েট কৰিলোঁ বা সেই পেজখনৰ তোমাৰ ওপৰ ভাগত কি থাকিব তো ফাৰ্ষ্টত তোমাৰ ইয়াত কৈছে ফাৰ্ষ্টত থাকিব তোমাৰ ফিল্ড ছেক্টৰ ঠিক আছে মানে একদম ষ্টাৰ্টিঙত দেন থাকিব তোমাৰ ফিল্ড নেম দেন আহিব তোমাৰ ডেটা টাইপ এণ্ড লাষ্টলি তোমাৰ ডিছক্ৰিপশ্যন ঠিক আছে এতিয়া কোনকেইটা কি হয় মই কৈছোঁ ফিল্ড ছেক্টৰটো আমি যোনটো ফিল্ড দিম তাৰ সেইটো ষ্টাৰ্টিং পইণ্ট হয় যেনেকৈ তাত আমি আমাৰ চিৰিয়েল নম্বৰ দিব পাৰোঁ বা আমি বোলে ফিল্ডৰ নেম এটা দিলোঁ তাৰ একদম ষ্টাৰ্টিং পাৰ্টটো ঠিক আছে আমি তাত চিৰিয়েল নম্বৰ দিব পাৰোঁ বা আমি প্ৰাইমেৰী কিটো তাতে আমি তোমাৰ ফিল্ড ছেক্টৰ দিব পাৰোঁ ঠিক আছে নেক্সট আহিলে তোমাৰ ফিল্ড নেম ঠিক আছে আমি যোনটো ফিল্ড চিলেক্ট কৰিছোঁ সেই ফিল্ডটোৰ কিবা এটা নাম দিব লাগিব ঠিক আছে য'ত ফিল্ড নেম থাকিব এতিয়া ফাৰ্ষ্টত থাকিলে ফিল্ড ছেক্টৰটো ক্লিয়াৰ মানে চিলেক্ট কৰাৰ পিছত তোমাৰ কি হ'ব তাৰ ছাইডতে তোমাৰ স্পেচ থাকিব সেই স্পেচটো তোমাৰ কি হ'বতো তোমাৰ ফিল্ড নেম হ'ব যাতে তুমি যোনটো ফিল্ড চিলেক্ট কৰিছা সেই ফিল্ডটোৰ এটা তুমি নেম দিব পাৰিবা ঠিক আছে থাৰ্ডটো আহিলে তোমাৰ ডেটা টাইপ মানে তোমাৰ সেই ফিল্ডটোৱে কি ডেটা টাইপ তোমাৰ কণ্টেইন কৰিব সেইটো তোমাৰ স্পেচিফাই কৰে তোমাৰ ডেটা টাইপ পাৰ্টটোৱে ঠিক আছে আৰু যেতিয়া আমি এখন শ্বীট বনাওঁ তোমাৰ ডিজাইন শ্বীট বনাওঁ তেতিয়া তোমাৰ কি হয় বাই ডিফল্ট তোমাৰ ডেটা টাইপটো শ্বৰ্ট টেক্সট ডেটা টাইপ হৈ থাকে মানে ঠিক আছে আৰু আমি সেই শ্বৰ্ট টেক্সট ডেটা টাইপটো চেঞ্জ কৰিব পাৰোঁ সাইডে তোমাৰ এৰ অপশ্যন এটা দিয়া থাকে তাত তোমাৰ ডাটা টাইপছ কিটা থাকিব তোমাৰ যেনেকৈ শ্বৰ্ট টেক্সটটো তোমাৰ ডিফল্ট হৈ থাকিব তাত অলৰেডি তোমাৰ শ্বৰ্ট টেক্সট বুলিকে তোমাৰ ডাটা টাইপটা চিলেকশ্যন হৈ থাকিব যদি তুমি চেঞ্জ কৰিব বিচাৰা তুমি এইকেইটা অপশ্যন পাবা যে লং টেক্সট পাবা নাম্বাৰ পাবা ডেট এণ্ড টাইম পাবা কাৰেঞ্চি অটো নাম্বাৰ ঠিক আছে চ' এইকেইটা তুমি তাত ক্লিক কৰিলে তোমাৰ লিষ্টখন তোমাৰ মুখত আহি যাব ডেছক্ৰিপশ্যন পাৰ্টত তুমি সেই ফিল্ডটো যোনটো তুমি চিলেক্ট কৰিবা ফিল্ড নেম যোনটো দিবা তাৰ ওপৰত যদি কিবা তুমি লিখিবলৈ আছে বা যদি কিবা ডেছক্ৰিপশ্যন দিবলৈ আছে তেতিয়া তুমি সেই ডেছক্ৰিপশ্যন পাৰ্টটোত লিখিব পাৰা ঠিক আছে অ'কে চ' এতিয়া চাম আমি প্ৰাইমেৰী কি ফিল্ড কি হয় ঠিক আছে প্ৰাইমেৰী কি বুলি যেতিয়া কোৱা তেতিয়া প্ৰাইমেৰী কিত তোমাৰ কি হ'ব যে তাত সদায় তোমাৰ ইউনিক আইডেণ্টিটি থাকিব ঠিক আছে মানে তোমাৰ প্ৰাইমেৰী কিট থকা যোনখিনি ফিল্ড হ'ব তাৰ যোনখিনি তোমাৰ ডাটাছখিনি হ'ব সেইখিনি কাৰোৰ লগত মেটচ নহয় মানে সেইখিনি সদায় ইউনিক হ'ব মানে ঠিক আছে আৰু যেতিয়া আমি ফিল্ড এটা প্ৰাইমেৰী কি ফিল্ড বুলিকে ডিক্লেয়াৰ কৰিম তেতিয়া সেই ফিল্ডটো আমি কেতিয়াও খালী ৰাখিব নোৱাৰোঁ কেতিয়াও তাক আমি নাল ৰাখিব নোৱাৰোঁ যাতে আমি একো নিলিখাকৈ ৰাখিব নোৱাৰোঁ তাত সদায় আমি ডাটা আমাৰ দিবই লাগিব বা আমি তাত কণ্টেণ্ট কিছুমান দিবই লাগিব ঠিক আছে আৰু এইটো মনত ৰাখিবা যে যেতিয়া প্ৰাইমেৰী কি বুলি ক'ম যে প্ৰাইমেৰী কি হ'ব থাকিব কোনোবা এটা ফিল্ডত তেতিয়া তাত থকা যোনখিনি ডাটা সেইখিনি কাৰোৰ লগত মেটচ নহয় মানে সেই ডাটাখিনি সদায় বেলেগতকৈ ইউনিকে হ'ব ঠিক আছে এতিয়া এই ফিল্ডটো যে আমি প্ৰাইমেৰী কি বনাম প্ৰাইমেৰী কি ফিল্ড বনাম সেইটো বনাবলৈ তোমাৰ দুটা প্ৰচেছ আছে ঠিক আছে চ' ফাৰ্ষ্টত আমি কি কৰিব লাগিব যে চিলেক্ট দ্য ফিল্ড টু বি ছেট এজ এ প্ৰাইমেৰী কি মানে কেনেকৈ বনাব লাগিব তাত আমি যেতিয়া ফিল্ড চিলেক্টৰটো পাইছিলোঁ নহয় তাত আমি ৰাইট ক্লিক কৰিলে কি হ'ব আমি এখন লিষ্ট ওলাই আহিব ঠিক আছে আৰু লিষ্টখনত তোমাৰ কি হ'ব তাত অপশ্যন থাকিব তোমাৰ প্ৰাইমেৰী কি বুলিকে আমি সেই প্ৰাইমেৰী কিটো ক্লিক কৰিলে তোমাৰ কি হৈ যাব সেই ফিল্ডটো তোমাৰ প্ৰাইমেৰী কি ফিল্ড হৈ যাব ঠিক আছে চ' নেক্সট তোমালোকৰ বুকত দিয়া আছে ৰিমুভিং দ্য প্ৰাইমেৰী কি এতিয়া প্ৰাইমেৰী কি ৰিমুভ কৰিবলৈ কি কৰিব লাগিব তোমালোকে ছেইম যোনটো ফিল্ড তুমি প্ৰাইমেৰী কি দিছিলা তাতে আকৌ তুমি মানে ক্লিক কৰিব লাগিব ৰাইট ক্লিক দিলে আকৌ ছেইম লিষ্ট ওলাব প্ৰাইমেৰী কি যোনটো তোমাৰ তাত টগলে থাকিব মানে তোমাৰ ক্লিক হৈ থাকিব সেইটো তুমি আকৌ এবাৰ ক্লিক কৰিলে তোমাৰ সেইটো ফিল্ডটো তোমাৰ প্ৰাইমেৰী কিৰ পৰা আকৌ নৰ্মেল ফিল্ডলৈ আহি যাব ঠিক আছে চ' এতিয়া নেক্সট আমি কুৱেৰিজ ঠিক আছে এন এক্সেছ কুৱেৰি ইজ এ মেথড অফ গেটিং আনচাৰ টু কুৱেশ্যনছ এবাউট ডাটা তাৰমানে কি এতিয়া কুৱেৰিজ মানে কি হয় ন আমি এতিয়া চোৱা এতিয়া বোলে মই তোমাক এতিয়া পঢ়ালোঁ নহয় পঢ়াৰ পিছত এতিয়া মই সুধিম যে তোমালোকৰ কিবা কুৱেৰিজ আছে নেকি তাৰমানে কি হয় তোমালোকৰ কিবা ডাউটছ আছে নেকি বুজিলা নহয় চ' এক্সেছেও তোমাৰ কি কৰে যে ডাটাখিনিৰ ওপৰত যোনখিনি ডাটা আমি তাত ষ্ট'ৰ কৰিছোঁ ডাটাখিনিৰ ওপৰতো আমি কুৱেশ্যন কৰিব পাৰোঁ আৰু সেই আনচাৰখিনি আমাক কুৱেৰিয়ে দিয়ে ঠিক আছে আৰু আমাৰ এক্সেছত কি হয় আমাৰতো বহুতখিনি টেবুল থাকিব পাৰে এনেকুৱা নহয় যে অকল এখন টেবুলে থাকিব আমাৰতো ডাটাবেছত বহুত টেবুল থাকিব পাৰে চ' কুৱেৰি যে কি কৰে সি ছিংগল এখন টেবুলতো কাম কৰিব পাৰে বা সি মাল্টিপল টেবুল থকা বহুতখিনি মাজতো সি কাম কৰিব পাৰে ঠিক আছে চ' এতিয়া আমি এটা এক্সাম্পল চাম য'ত এটাই কুৱেৰি আছে আৰু তোমাৰ এটাই চিম্পল টেবুল আছে ঠিক আছে তো ইয়াত কৈছে যে দ্য লিষ্ট অফ ষ্টুডেণ্ট হু গট গ্ৰেড A1 ইন অল 5 ছাবজেক্ট তাৰমানে কি হৈছে আমাৰ অলৰেডি এখন ডাটা আছে আমাৰ ডাটা শ্বীট আছে ঠিক আছে তাত অলৰেডি ইনফৰ্মেশ্যনবোৰ সোমাই আছে আৰু আমাক কি লাগে যে
যোনখিনি অকল A+ পাইছে বা A1 পাইছে অকল সেইখিনি মানে ষ্টুডেণ্টৰ লিষ্ট লাগে বুজিছে নহয় আমাৰ লিষ্টততো বহুতখিনি ডাটা আছে ধৰি লওক আমাৰ ষ্টুডেণ্ট বোলে 30টা আছে 30টা ষ্টুডেণ্টৰ ভিতৰত গোটেইকেইটাতো A+ পোৱা নাই বোলে 30টাৰ ভিতৰত অকল বোলে 10টাহে বোলে তোমাৰ A1 পাইছে চ' সেই A1ৰ লিষ্টখন তোমাৰ কুৱেৰিজ হয় মানে মই বিচাৰিছোঁ মানে অকল সেই ডাটাটোৱে মোক লাগে বুলিকে ঠিক আছে আৰু এক্সেছে কি কৰে আমাৰ এখন ডাটাবেছততো বহুতকেইটা কুৱেৰি থাকিব পাৰে চ' বহুতকেইটা কুৱেৰি কি কৰে সি বেলেগকৈ ছেভ কৰে সি নিজৰ ডাটাবেছত ঠিক আছে চ' সি এখন ডাটাবেছৰে কুৱেৰিখিনি একেলগে ছেভ কৰি নথয় মানে সি এখন ডাটাবেছৰে কুৱেৰিখিনি প্ৰত্যেকটো কুৱেৰিকে সি বেলেগ কুৱেৰিত সি ছেভ কৰে নিউ কুৱেৰি বুলিকে আৰু কি কৈছে A safe query can be run again in any time in future তাৰমানে কি কৈছে আমি যোনখিনি কুৱেৰি ছেভ কৰোঁ সেই ফিউচাৰলৈও আমি তাক যেতিয়া মন যায় বা যেতিয়া ডিজায়াৰ হ'ব বা কাম হ'ব তেতিয়া আমি তাক ইউজ কৰিব পাৰোঁ অ'কে চ' এতিয়া আমাক কুৱেৰি ক্ৰিয়েট কৰিবলৈ তোমাৰ দুটা মেথড আছে এটা হৈ গ'ল কুৱেৰি উইজাৰ্ড বুলি ক'ম আৰু এটা হয় তোমাৰ কুৱেৰি ডিজাইন ঠিক আছে এতিয়া আমি সেই কুৱেৰি ডিজাইনটো চাই লওঁ ফাৰ্ষ্টত এতিয়া আমি কুৱেৰি ডিজাইন যদি আমি কেনেকৈ ক্ৰিয়েট কৰিম ফাৰ্ষ্টত কি কৰিব লাগিব আমি ক্লিক কুৱেৰি উইজাৰ্ড ইন দ্য কুৱেৰিজ গ্ৰুপ অন দ্য ক্ৰিয়েট টেবুল আমি যেতিয়া টেবুলখন ক্ৰিয়েট কৰিম তাত আমাৰ কুৱেৰিজ বুলি গ্ৰুপ এটা আমাৰ অপশ্যন তোমাৰ ক্ৰিয়েট হৈ যাব টেবুলখনত আৰু কুৱেৰিজ গ্ৰুপটোতে আমি যদি ক্লিক কৰোঁ তাত আমি এটা অপশ্যন পাম কুৱেৰি উইজাৰ্ড বুলিকে ঠিক আছে নেক্সট কি কৰিব লাগিব এতিয়া নিউ কুৱেৰিত আমি যেতিয়া এড কৰিম তেতিয়া আমি এটা অপশ্যন পাম আমি তোমাৰ চিম্পল কুৱেৰি উইজাৰ্ড পাম ক্ৰছ টেব কুৱেৰি উইজাৰ্ড পাম চ' আমি কি কৰিব লাগিব চিম্পল কুৱেৰি উইজাৰ্ডটো ক্লিক কৰি অ'কে কৰিলে আমাৰ কি হ'ব এটা কুৱেৰি ক্ৰিয়েট হৈ যাব ঠিক আছে নেক্সট কি কৰিব লাগিব তোমাৰ কুৱেৰিটো বনাৰ পিছত তোমাৰ কি হ'ব 2.57 যোনটো ফিগাৰ আছে ৰাইট চাইডে থকা ফিগাৰটো তোমাৰ সেইটো ইণ্টাৰফেচ তোমাৰ আগত আহি যাব তাত কি কৰিব লাগিব আমি কুৱেৰিজ বক্স বা আমাৰ টেবল বক্স বুলি এটা অপশ্যন থাকিব তাত দেখিছা তাত ক্লিক কৰিলে কি হ'ব তাত তোমাৰ ডাটাবেছত থকা টেবলছখিনি আহি যাব আৰু তোমাক যোনখন টেবুলৰ কাৰণে কুৱেৰিজ লাগে তুমি সেইখন টেবুল চিলেক্ট কৰিব লাগিব ঠিক আছে আৰু টেবুলখন চিলেক্ট কৰাৰ পিছত তুমি কি কৰিব পাৰিবা আৰু তাৰ টেবুলত যদি তোমাৰ ফিল্ড কিবা এড কৰিবলৈ আছে যদি ফিল্ড কিবা ৰিমুভ কৰিবলৈ আছে তুমি কি কৰিব লাগিব আমি তাত এৰ' বাটন কিছুমান দি থোৱা আছে চোৱা তো যোনটো আমাৰ ৰাইট একদম ষ্টাৰ্টিঙত ওপৰত যোনটো আছে সেইটো তোমাৰ কি কাৰণে ইউজ কৰা হৈছে ক্লিক অন দিছ টু এড ফিল্ড যদি এড কৰিবলগীয়া হয় একদম ফাৰ্ষ্টত থকা যোনটো আমাৰ এৰ' বাটন দি থোৱা আছে ঠিক আছে আৰু ৰিমুভ কৰিবলৈ তাৰ অপ'জিটটো ঠিক আছে ন দেন তোমাৰ নেক্সট স্ক্ৰীন এখন তোমাৰ এপেয়াৰ হ'ব তাত তোমাৰ এনেকৈ আহিব উড ইউ লাইক টু ডিটেইলছ অৰ মানে তোমাৰ চামাৰী কুৱেৰি বুলি এনেকৈ আহিব তোমাৰ কুৱেশ্যন এটা তাত তোমাৰ অপশ্যন দুটা দিয়া থাকিব তাত তুমি চিলেক্ট কি কৰিবা ডিটেইলছ অপশ্যনটো তুমি চিলেক্ট কৰিবা দেন চিলেক্ট কৰাৰ পিছত তুমি নেক্সট বাটনটো ক্লিক কৰিবা ঠিক আছে নেক্সট বাটনটো ক্লিক কৰাৰ পিছত তোমাৰ থাৰ্ড স্ক্ৰীনখন তোমাৰ এপেয়াৰ হ'ব ঠিক আছে ন থাৰ্ড স্ক্ৰীনখন এপেয়াৰ হোৱাৰ লগে লগে তোমাৰ কি কৰিব লাগিব তাত তোমাৰ কুৱেৰি নেমটো তোমাৰ লিখিবলৈ দিব লাগিব যে তোমাক কি কুৱেৰি লাগে তো তুমি তাত তোমাৰ কুৱেৰি তোমাৰ নেমটো দিবা দেন তুমি কি কৰিবা অ'পেন দ্য কুৱেৰি টু ভিউ অপশ্যনটো তুমি চিলেক্ট কৰি লৈ ফিনিছ কৰিবা ঠিক আছে চ' সেইটো আছিলে তোমাৰ ইউজিং কুৱেৰি উইজাৰ্ডটো ঠিক আছে চ' এতিয়া আমি চাম ইউজিং কুৱেৰি ডিজাইন ঠিক আছে চ' ইয়াতো আমি তোমাৰ কুৱেৰি গ্ৰুপত গৈ আমি য'ত আমি টেবুলখন ক্ৰিয়েট কৰিছিলোঁ তাত আমাৰ কুৱেৰি গ্ৰুপ বুলি এটা অপশ্যন থাকিব তাত ক্লিক কৰিলে আমি কুৱেৰি ডিজাইনটো আমি ক্লিক কৰিম দেন তোমাৰ কি হ'ব এটা স্ক্ৰীন শ্ব' হ'ব তাত শ্ব' টেবুল বুলি এটা ডায়লগ বক্স থাকিব ঠিক আছে শ্ব' টেবুল বুলি ডায়লগ বক্স থাকিলে তাত আমাৰ কি থাকিব টেবুলছৰ নেমছবোৰ থাকিব ঠিক আছে টেবুলছৰ নেমখনৰ পৰা তোমাৰ যোনখন টেবুল মানে তোমাৰ এড কৰিবলৈ হৈছে বা তোমাৰ ৰিমুভ কৰিবলৈ হৈছে তো তুমি সেইখন টেবুল চিলেক্ট কৰিব লাগিব ঠিক আছে এতিয়া তুমি সেই টেবুলখনত তোমাৰ ডাটাছখিনি তুমি তোমাৰ মতে এৰেঞ্জ কৰিব পাৰা তুমি তাত কিছুমান ক্ৰাইটেৰিয়া দিব পাৰা বা তুমি সেই যোনখিনি ডাটা আছে কিন্তু তুমি এচেণ্ডিং অৰ্ডাৰত হওক বা ডিচেণ্ডিং অৰ্ডাৰ হওক তুমি নিজৰ হিচাপে ছেট কৰিব পাৰা ঠিক আছে এতিয়া গোটেই টেবুলখন যেতিয়া হৈ গ'ল আমাৰ বনাই নেক্সট কৰিবলৈ আমি সেই ডাটাছখিনি আমি ৰান কৰিব লাগিব ঠিক আছে এতিয়া ৰান কেনেকৈ কৰিম চ' আমাৰ আপাৰ স্ক্ৰীনখনৰ লেফ্ট ছাইডে ৰান বুলি এটা ক্লিক বাটন আছে ঠিক আছে আৰু তাত ক্লিক কৰাৰ লগে লগে তোমাৰ কি হ'ব গোটেই টেবুলখনৰ ডাটাছখিনি তোমাৰ ৰান হৈ যাব ঠিক আছে আৰু ৰান হোৱাৰ লগে লগে তোমাৰ যদি তাত বোলে কোনো এৰৰ নাথাকে চ' তোমাৰ আউটপুট দেখাব তোমাৰ ছাইডৰ যোনখন স্ক্ৰীন যে দেখিছা সেইটো তোমাৰ আউটপুট হয় গোটেই টেবুলখনৰ ঠিক আছে এতিয়া সেই কুৱেৰিটো আমি ছেভ কেনেকৈ কৰিম ছেভ কৰিবলৈ চিম্পল আমি জানো যে ফাইলত গ'লে কি হ'ব আমাৰ তলত এখন লিষ্ট আহিব লিষ্টখনত ছেভ বুলি এটা বাটন থাকে ঠিক আছে ছেভ বুলি বাটন থাকিলে আমি তাত ছেভ ক্লিক কৰিম আৰু তাত তুমি কুৱেৰিটোৰ তোমাৰ যি নাম দিয়া থাকে তুমি সেই নিজৰ নামটোৰ মতে ছেভ কৰিবা দেন তুমি অ'কে কৰিলে তোমাৰ কি হৈ যাব সেই কুৱেৰিটোৰ মতে তোমাৰ এটা কুৱেৰি তোমাৰ ছেভ হৈ গৈ থাকিব ঠিক আছে এতিয়া নেক্সট আৰু লাষ্ট আহিলে তোমাৰ ফৰ্মছ ঠিক আছে চ' ফৰ্মটো এটা কি হয় মানে তোমাৰ ফৰ্মটো আমাক কি প্ৰভাইড কৰে যে আমাৰ যোনখন টেবুল থাকিব বা আমাৰ যোনখন ডাটাবেছ থাকিব টেবুলৰ তাত আমাৰ ডাটাবোৰ এণ্ট্ৰি কৰিবলৈ বা তোমাৰ এডিটছ কৰিবলৈ বা ডিলিট এণ্ড অল ভিউ কৰিবলৈ তোমাৰ ইজি ৱে হয় মানে ফৰ্মটোৰ পৰা ফৰ্মৰ থ্ৰুদি আমি এইটো ইজিলি পাৰোঁ মানে ঠিক আছে চ' এতিয়া ফৰ্মৰ খালি
ফৰ্মখন ক্ৰিয়েট কৰাৰ তোমাৰ তিনিটা ৱে আছে বা তিনিটা প্ৰচেছ আছে ফাৰ্ষ্ট হৈ গ'ল ইউজিং দ্য ফৰ্ম কমাণ্ড ছেকেণ্ড হৈ গ'ল ইউজিং স্প্লিট ফৰ্ম আৰু থাৰ্ডটো আহিলে ইউজিং দ্য ফৰ্ম উইজাৰ্ড ঠিক আছে কিন্তু এই তিনিটা আগত জনাৰ আগত আমি জানিব লাগিব যে আমি ফৰ্মটো কেলৈ ইউজ কৰোঁ ফৰ্মটো আমি কেলৈ ইউজ কৰোঁ যে ফৰ্মখনে আমাক এটা ইজি ৱে প্ৰভাইড কৰে যোনটো থ্ৰুদি আমি আমাৰ টেবুলখনত ইজিলি এডিট কৰিব পাৰোঁ ইজিলি ডাটা এণ্ট্ৰি কৰিব পাৰোঁ বা ইজিলি তাত সেই ডাটাছখিনি আমি ভিউ কৰিব পাৰোঁ ঠিক আছে এতিয়া তোমালোকৰ ইয়াৰ বুকত চাবা এতিয়া যোনকেইটা তিনিটা তোমাৰ প্ৰচেছ দি থোৱা আছিলে তিনিটা প্ৰচেছৰ তোমাৰ কি কৈছে পইণ্ট ৱাইজ তোমালোকক প্ৰচেছখিনি দি থোৱা হৈছে চ' তোমালোকে পইণ্ট ৱাইজ ষ্টেপকেইটা ফ'ল' কৰি গৈ থাকিলে যাব মানে বুজিলা ইয়াত কোনো তোমালোকৰ কনচেপচুৱেল বস্তু ইমান নাই তোমালোকে জাষ্ট খালি প্ৰেক্টিকেলি এইকেইটা পইণ্টকেইটা ফ'ল' কৰি গৈ থাকিলে যাব ঠিক আছে তো আমি এতিয়া তোমালোকৰ এই যিমানকেইটা পইণ্টছ আছে তোমালোকে গোটেইকেইটা নিজে কৰিবা ঠিক আছে পইণ্টছ তোমালোকে এবাৰ ট্ৰাই কৰি চাবা ঘৰত মানে তোমালোকৰ নিজৰ পিচিত আৰু প্ৰব্লেম পালে আমি যেতিয়া আমাৰ অফলাইন ক্লাছ হ'ব তেতিয়া মই তোমালোকক প্ৰেক্টিকেলি কৰি দেখাই দিম ঠিক আছে তোমালোকৰ এই গোটেই চেপ্টাৰটোত কিছুমান ট্ৰিকি টাৰ্মছ আছে তাৰমানে কিছুমান টাৰ্মছ আছে যোনখিনি তোমালোকে অকণ প্ৰব্লেম হয় বুজি পোৱাত এতিয়া ফাৰ্ষ্ট টাৰ্মটো তোমাক কোৱা হৈছে যে ডাটা শ্বীট ভিউ ঠিক আছে এতিয়া ডাটা শ্বীট ভিউত কি হয় ইয়াত লিখা আছে দ্য ভিউ ইন হুইচ ইউ কেন এণ্টাৰ এণ্ড মডিফাই দ্য ডাটা ইন টেবুল তাৰমানে কি কৈছে ডাটা শ্বীট ভিউত আমি কি কৰিব পাৰোঁ আমাৰ টেবুলখনত আমি আমাৰ ডাটাখিনি এণ্ট্ৰি কৰিব পাৰোঁ বা আমাৰ মডিফাই কৰিব পাৰোঁ ঠিক আছে নেক্সটটো দিলে তোমাৰ ডিজাইন ভিউ এতিয়া ডিজাইন ভিউত কি হয় আমি ডিজাইন ভিউত কি কৰিব পাৰোঁ আমাৰ টেবুলখনৰ ষ্ট্ৰাকচাৰটো ক্ৰিয়েট কৰিব পাৰোঁ বা আমি তাত ষ্ট্ৰাকচাৰটো মডিফাই কৰিব পাৰোঁ ঠিক আছে নেক্সটটো কৈছে ফিল্ড নেম ঠিক আছে ফিল্ড নেমটোত তোমাৰ কি হয় আমি ফিল্ডটোৰ নাম দিব পাৰোঁ আৰু এই ফিল্ড নেমটো ক'ত থাকে তোমাৰ ডাটাবেছখনৰ তোমাৰ একদম ফাৰ্ষ্ট ৰ'তে থাকিব কলম হেডত ঠিক আছে নেক্সট আহিলে ডাটা টাইপ এতিয়া তুমি তোমাৰ ডাটাবেছ টেবুলখনত কি টাইপৰ ডাটা এণ্ট্ৰি কৰিছা বা তোমাৰ সেইটো টেক্সট ফাইলে কৰিছা নে তুমি এইটো কিবা ডেটেই কৰিছা চ' সেই তুমি ডাটা টাইপটো চিলেক্ট কৰিবলৈ আমি কি কৰোঁ যোনটো ডাটা টাইপ মানে যোনটো ডাটা দিম সেই ডাটাটো কিহৰ টাইপৰ হয় সেইটো আমি আগতীয়াকৈ এছাইন কৰি দিম ঠিক আছে নেক্সট আহিলে তোমাৰ প্ৰাইমেৰী কি ইয়াত কি কৈছে এ ফিল্ড অৰ কম্বিনেশ্যন অফ ফিল্ড ডেট ইউনিকলি আইডেণ্টিফাইজ এ ৰেকৰ্ড তাৰমানে কৈছে আমি ডাটাবেজতো আমাৰ বহুতখিনি ৰেকৰ্ড থাকিব সেই গোটেইখিনিৰ যোনটো আমাৰ ইউনিকলি আমি আইডেণ্টিফাই কৰি থ'ম বা কাৰোবাক এটাক আমি প্ৰাইমেৰী কি দিলে কি হ'ব সেই ফিল্ডটো আমাৰ ইউনিকলি আইডেণ্টিফাই হৈ থাকিব তাৰমানে কি হ'ব যিমানখিনি ফিল্ড থাকিব গোটেইকেইটাৰ ভিতৰত সি ইউনিক হৈ থাকিব ঠিক আছে নেক্সট আহিলে তোমাৰ লাষ্ট আহিলে কুৱেৰি এতিয়া কুৱেৰিটো কি হয় এ মেথড অফ গেটিং আনচাৰ টু এ কুৱেশ্যনছ এবাউট ডাটা মানে কি হৈছে আমি যোনখিনি ডাটা থাকিব সেই ডাটাখিনিক ৰান কৰিবলৈ হওক বা ডাটাখিনি কি আনচাৰ দিব সেইটো জানিবলৈ যোনটো কুৱেশ্যন হয় সেইটোকে কুৱেৰি বুলি কোৱা হয় ঠিক আছে আৰু তোমালোকৰ এক্সাৰচাইজৰ যিমানখিনি কুৱেশ্যন আনচাৰ থাকিব বা ফিল ইন দ্য ব্লেংকছ থাকিব গোটেইখিনি মই তোমালোকক নোটছ বনাই দিম আৰু তোমালোকে নোট ডাউন কৰি ল'বা ঠিক আছে